হয়, আজি যিখন এজাহাৰ এখন আমি নাজিৰা কলেজ তিনিআলি যুৱ সমাজৰ তৰফৰ পৰা দিছোঁ। আৰু এইখন এজাহাৰত শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ নামটো আছে। আৰু আমি মানে সকলোৱে আমি জানো যে ছিংগাপুৰত যিটো ঘটনা হ'ল জুবিনদাৰ লগত, সেইটো মানে কোনো ধৰণে মানে কোনো গ্ৰহণযোগ্য নহয়। তাৰ যিটো মানে যুক্তি তৰ্ক দিছে সেইটো আমি কোনো পধ্যে মানি ল'ব নোৱাৰোঁ। সেইবাবে আমি মানে কলেজ তিনিআলি যুৱ সমাজৰ আমি যি যুৱকসকলে আমি মানে চিন্তা কৰিলোঁ যে আমি নাজিৰা আদৰ্শ থানাত এখন এজাহাৰ দিব লাগে এই তিনিগৰাকী ব্যক্তিৰ বিৰুদ্ধে। সেইটো কাৰণে আজি আমি সকলোৱে ওলাই আহি নাজিৰা আৰক্ষী থানাত আজি আমি এজাহাৰখন দিবলৈ আহিছোঁ। ঠিক আছে। আৰক্ষী এই ক্ষেত্ৰত সহযোগিতা আমি ভালেই পাইছোঁ বাৰু এতিয়ালৈকে। আৰু বাকী আমি আগলৈ চাওঁ তেওঁলোকে আৰু কি কৰিব পাৰে, সেইখিনি আমি মানে হেৰি কৰিছোঁ, আশা কৰিছোঁ। এই আচলতে গোটেই ঘটনা এইটো আমি তদন্তটো আমি মানে বিচাৰোঁ যে মানে নিৰপেক্ষ এটা মানে তদন্ত হওক, ভাল তদন্ত হওক। আৰু পৰাপক্ষত অসম চৰকাৰে এই তদন্ত প্ৰক্ৰিয়াটো মানে CBI হাতত অৰ্পণ কৰে, যাতে আমি এইটো মানে আহ্বান কৰিব বিচাৰিছোঁ। আৰু CBI হাতত মানে এইটো কাৰণ কেলৈ আগন্তুক বহুতো হেৰিত আমি দেখিছোঁ যে অসম আৰক্ষীৰ কিছুমান হেৰিত মানে ভালদৰে তদন্ত হোৱা নাই। সেইবাবে আমি বিচাৰোঁ যে এই তদন্ত প্ৰক্ৰিয়াটো কেন্দ্ৰীয় মানে যিটো হেৰি CBI তেওঁলোকৰ হাতলৈ যাতে যায় আৰু মানে নিৰপেক্ষ এক মানে ক্লিয়াৰ এক যাতে তদন্ত হয়, আমি সেইটো বিচাৰোঁ। কাৰণ আমি জুবিনদাৰ ক্ষেত্ৰত কোনো ধৰণৰ কম্প্ৰমাইজ হোৱাটো আমি মানে মেনেজ হোৱাটো কোনো ধৰণৰ আমি মানে নিবিচাৰোঁ। কালি যিটো অল আছাম জুবিন গাৰ্গ ফেন ক্লাবৰ সাধাৰণ সম্পাদক পিকু বৰগোহাঁয়ে সেইখিনি শ্বেয়াৰ কৰিছে। তেওঁৰ যিখিনি মানে শেখৰ গোস্বামীৰ লগত যিখিনি কথোপকথন হোৱাটছএপত সেইখিনি তেখেতে শ্বেয়াৰ কৰিছে। আৰু সেইখিনি মই তেওঁৰ লগতো মই মানে কথা পাতিছোঁ। তেখেতে মানে সেইখিনি মানে ৰাইজে গম পাওক বুলিয়েই মানে অসমৰ জনগণে গম পাওক বুলিয়ে তেওঁ সেইখিনি শ্বেয়াৰ কৰিছে। কাৰণ মানে জুবিন গাৰ্গ সকলোৰে গোটেই অসমবাসীৰে তেওঁ এজন মানে এক সম্পদ, অসমৰ এক সম্পদ। সেইটো কাৰণে তেওঁৰ লগত জড়িত এতিয়া যিখিনি বিষয় আছে, যিখিনি কথা আছে, সেইখিনি যাতে লুকাই নাথাকে, সেইখিনি যাতে ৰাইজৰ মাজলৈ ওলাই আহে, ৰাইজে গম পাওক কি হৈছিলে আৰু ছিংগাপুৰত কি ঘটনা ঘটিছিলে সেই সকলো যাতে গম পাওক। কাৰণ শেখৰ গোস্বামী, সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত যিহেতু ছিংগাপুৰতে আছিলে জুবিনদাৰ লগত, সেইবাবে সেই তিনিজন ব্যক্তিয়ে ভালদৰে গম পাব যে ছিংগাপুৰত কি ঘটিছিলে, কি হৈছিলে। কাৰণ আমিতো গম নাপাওঁ, আমিতো অসমত আছিলোঁ। সেইবাবে পিকু বৰগোহাঁয়ে যিখিনি মানে তথ্য দিছে হোৱাটছএপৰ জৰিয়তে, মানে ছ'চিয়েল মিডিয়াৰ জৰিয়তে যিখিনি প্ৰচাৰ কৰিলে, সেইখিনি মানে মই ভাবোঁ যে বহুতখিনি মানে আৰক্ষী তদন্তটো বহুতখিনি সেইখিনি কামত দিব বা কামত আহিব।